যে বিজেপিত থকা যিসকল মুছলমান ব্যক্তি আছে তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে বিজেপি দলটো ত্যাগ কৰিব লাগে। কাৰণ যিটো বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে এটাৰ পিছত এটাকে সিদ্ধান্ত ল'ব পাৰিছে, আজি ভূমিৰ অধিকাৰ আমাৰ পৰা নাইকিয়া কৰিব বিচাৰিছে, আজি আমাৰ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, মছজিদৰ ওপৰত আক্ৰমণ কৰিছে, আমাক উচ্ছেদ কৰিছে, তাৰ পিছতো সেই মুছলমান মানুহসকলে যিসকলে বিজেপি কৰি আছে আমিতো ভাবোঁ তেওঁলোকে মুছলমানে নহয়। গো মাংস নিষিদ্ধ এই সিদ্ধান্তটো চৰম হিটলাৰী সিদ্ধান্ত আৰু এই সিদ্ধান্ত স্বৈৰাচাৰী সিদ্ধান্ত। এজন একনায়কত্ববাদী চৰকাৰেহে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এটা ধৰ্মীয় অনুভূতি আঘাত সানিছে আৰু ধৰ্মীয় পৰম্পৰাক আঘাত সানিছে। ধৰ্মীয় পৰম্পৰাক এই ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিষিদ্ধকৰণৰ যি সিদ্ধান্ত কৰিব নোৱাৰে। এটা জাতি জনগোষ্ঠীয়ে কি খাব কি নাখাব সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰো নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু অহা ২৬ৰ নিৰ্বাচনত এই গো মাংস লৈ তেওঁলোকে এটা পলিটিক্স কৰিব আৰু যিটো পলাৰাইজেশ্যনৰ দ্বাৰাই তেওঁলোকে সংখ্যাগুৰুৰ মাজত বিভেদ আনিব।